নমস্কাৰ বন্ধু-বান্ধৱীসকল, ৰিয়েল ইণ্ডিয়ান জিকে চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। তো বন্ধু-বান্ধৱীসকল, আজি কেইটামান মোষ্ট ইম্পৰ্টেণ্ট জিকে কুৱেশ্যন এনচাৰ লৈ আলোচনা কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে থাম্বনেইল দেখি নিশ্চয় গমেই পাইছে মই ভিডিঅ'টো কোনটো বিষয়ক লৈ আলোচনা কৰিম। আৰু চেনেলটোত যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত থকা ঘণ্টিটো বজাই দিয়ক। তো আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, প্ৰথম প্ৰশ্ন হ'ল কাৰ দ্বাৰা ৰাম মন্দিৰ নিৰ্মাণ কৰা হৈছে? এই চাৰিটা অপশ্যন আছে, যিকোনো এটা ৰাইট হ'ব। তো প্ৰথমটো হ'ল শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত উত্তৰ প্ৰদেশ চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ এইবোৰৰ কোনোটোৱে নহয়। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব শ্ৰীৰাম জন্মভূমি তীৰ্থক্ষেত্ৰত। 2 নম্বৰ প্ৰশ্ন, তলত কোনে অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণ কৰি আছে? পিঅ সম্পুৰা, বৃন্দা সোমায়া, পত্নী দোষী, চন্দ্ৰকান্ত সম্পুৰা। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকান্ত সম্পুৰা। 3 নম্বৰ প্ৰশ্ন, ৰাম মন্দিৰত কিমানটা মণ্ডপ থাকিব? এটা মণ্ডপ থাকিব, 3টা মণ্ডপ, 4টা মণ্ডপ থাকিব আৰু 5টা মণ্ডপ থাকিব। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 5টা মণ্ডপ থাকিব। 4 নম্বৰ প্ৰশ্ন, ৰাম মন্দিৰৰ উচ্চতা কিমান হ'ব? 161 ফুট, 160 ফুট, 170 ফুট, 171 ফুট। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 161 ফুট। 5 নম্বৰ প্ৰশ্ন, মন্দিৰত কিমানটা স্তম্ভ থাকিব? 360টা, 551, 310 আৰু 312। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 60টা থাকিব। 6 নম্বৰ প্ৰশ্ন, ৰাম মন্দিৰৰ ভূমি পূজন কেতিয়া অনুষ্ঠিত হৈছিল? তো এইটো আপোনালোকে নিশ্চয় জানে কমেণ্টত জনাই দিব। তো মই আকৌ এবাৰ কৈছোঁ যে 2019 চনত, 2021 চনত, 2020 চনত আৰু 2018 চনত। তো গাইজ, ৰাম মন্দিৰৰ ভূমি পূজন হৈছিল 2020 চনত। নম্বৰ প্ৰশ্ন, কোনখন নদীক অযোধ্যাৰ ইতিহাসৰ সাক্ষী বুলি গণ্য কৰা হয়? সৰজু, যমুনা, গংগা আৰু কাবেৰী। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সৰজু নদী। 8 নম্বৰ প্ৰশ্ন, শ্ৰীৰামৰ জন্মস্থান অযোধ্যাক আন কি নামেৰে জনা যায়? ফৈজাবাদ, সাকেত, ৰামসীতা নগৰী এইবোৰৰ কোনোটাই নহয়। তো গাইজ, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সাকেত নামেৰে জনা যায়। 9 নম্বৰ প্ৰশ্ন, অযোধ্যাৰ ৰাম মন্দিৰৰ মূল গম্বুজটোৰ উচ্চতা কিমান? 108 ফুট, 128 ফুট, 141 ফুট আৰু 151 ফুট। তো বন্ধু-বান্ধৱীসকল, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 2
গম্বুজটোৰ উচ্চতা হ'ল 141 ফুট। 10 নম্বৰ প্ৰশ্ন, অযোধ্যা ৰাম মন্দিৰৰ নিৰ্মাণৰ মুখ্য স্থপতি কোন? ৰাম সুতাৰ, চন্দ্ৰকান্ত সম্পুৰা, অৰুণ যোগীৰা, জগনমোহন। তো গাইজ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চন্দ্ৰকান্ত সম্পুৰা। তো গাইজ ভিডিওটো যদি ভাল লাগিছে তেনেহ'লে ভিডিওটোত এটা লাইক কৰক আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ৰাখক আৰু কাষত টকনিটো বজাই দিয়ক।